ঈশ্বৰে বান্দৰৰ পৰা মানৱ জাতিক এক উচ্চ প্ৰজাতিলৈ বিকশিত কৰিছিল বিনিময়ত মানুহে এই কাম কৰি আছে এণ্ড ভায়োলেন্স এগেইনষ্ট ওমেন সেভ আৱাৰ ৰাইনো বিট প্লাষ্টিক পলিউশ্যন সেভ নট ড্ৰাগছ আচ্ছা এই মেছেজটো ৰাইজৰ কাৰণে পাছ কৰিছে গণেশ পূজা বিটি ফিল্ডৰ গণেশ পূজা এছ'চিয়েশ্যনে আপোনালোকে সকলোৱে জানে দুলীয়াজনৰ দুখন ডাঙৰ গণেশ পূজা পতা হয় এখন হ'ল আপোনাৰ বিটি ফিল্ডৰ গণেশ পূজা আৰু এখন হ'ল দুলীয়াজন বিহুতলী গণেশ পূজা তো সুন্দৰভাৱে দেখিছে ল'ৰা ছোৱালীবিলাকে কি ধৰণে খেলিছে দুটা খেলা সামগ্ৰীও ইয়াত মানে পাৰ্কিং কৰি দিছে যাতে ল'ৰা ছোৱালীয়ে খেলিব পাৰে আৰু আমি ভিতৰত যাম এতিয়া দৰ্শন কৰিবলৈ আপোনালোকে চাব এটা চেল্ফি পইণ্টটো দিছে সুন্দৰভাৱে ইয়াত আপোনালোকে চেল্ফি ল'ব পাৰিব বা ফটো ল'ব পাৰিব ধুনীয়াকৈ পেণ্ডেলটোৰ কিনাৰতে যিহেতু ফটো লগাই দিয়া হৈছে তো ফেমিলিৰ এটা বিশেষ ব্লগ স্বাগতম জনাইছোঁ প্ৰণৱ ব্লগছলৈ আপোনালোকক সকলোকে আৰু আদৰণি জনাইছোঁ আৰু লগতে এই শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা 2024 বৰ্ষৰ আপোনালোক সকলোকে প্ৰণিপাত জনাই এই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ তো চাই যাব সুন্দৰভাৱে ভিডিঅ'টো সুন্দৰকৈ আপোনালোকক দেখুৱাই যাম কি কি কৰিছোঁ কি কি নাই কৰা কি খাবলৈ পায় কি খাবলৈ নাপায় গোটেইখিনি বস্তু সবিশেষভাৱে আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম বলক মানুহ চক যথেষ্ট মানুহ হৈছে আজি প্ৰথম শ্ৰী শ্ৰী গণেশ পূজাৰ প্ৰাক মুহূৰ্তত যথেষ্ট মানুহৰ সমাগম লাভ কৰিছে বিটি ফিল্ডে দেখিবলৈ পাইছে মানুহৰ সমাগম অলৰেডি ভিতৰত পূজা অৰ্চনা চলি আছে সেইখিনিও আপোনালোকক সুন্দৰভাৱে দেখাবলৈ প্ৰয়াস কৰিম সোমাইছোঁ আমি পেণ্ডেলৰ ভিতৰলৈ চাই যাব ভিডিঅ'টো চাই যদি ভাল পায় পেজটো ফ'ল' কৰি ল'ব ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটোৰ লগতে বেল আইকন নটিফিকেশ্যনটো হিট কৰি ল'ব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ পোনপ্ৰথমে পায় যিহেতু লাইন পতাৰ এটা হেৰি আছে লাইন পাতিব লাগিব লাইন পাতিয়ে যাব লাগিব গৈ আছোঁ আমি ভিতৰলৈ পূজা দৰ্শন কৰিবৰ কাৰণে 2024 বৰ্ষৰ প্ৰথম আৰম্ভণিৰ আজি প্ৰথমটো দিনৰ পূজা আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ প্ৰসাদ ডিষ্ট্ৰিবিউট হৈ আছে ছাইডত ওলাই অহাৰ সময়ত আপোনালোকে দেখিবলৈ পাইছে দুই ছাইডে অতিথি ৰেষ্ট ল'ব পৰাৰ জেগা দুই ছাইডে এটা ইণ্টাৰেষ্টিং আপোনালোকক ইয়াত এটা দেখাম আপোনালোকে পূজা যদি চাইছে কমেণ্ট কৰি মোক জনাব ক'ত ক'ত এই বস্তুটো উপলব্ধ আছে ক'ত ক'ত এই মই যিটো আপোনাক ক'বলৈ গৈছোঁ ইয়াত এভাগ মূৰ্তি আছে যি কাণত যদি আপুনি নিজৰ মনৰ মনোবাঞ্ছা কথা কয় তেনেহ'লে আপোনালোকৰ মনৰ মনোবাঞ্ছা পূৰণ হয় বুলি এটা প্ৰবাদ আছে পুৰণা আৰু ৰাইজে ইয়াত আহি কাণত নিজৰ ড্ৰিম যিখিনি আছে উইচ কাণত কয়হি তো ক'ত ক'ত এই প্ৰবাদটো আছে আপোনালোকে কমেণ্টৰ মাধ্যমেৰে জনাব আৰু ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব আপোনালোকক ৰিপ্লাই দিবলৈ পালে মনত খুব আনন্দিত হ'ম এই দেখিছে আপোনালোকে লক্ষ্য কৰক কাণত কেনেকৈ কৈছে আপোনালোকে দেখিবলৈ পাইছে এটা পুৰণা প্ৰবাদ আছে ইয়াত যদি ড্ৰিম এটা উইচ এটা মনত ভাবি থোৱা হয় কাণত যদি মনে মনে কোৱা হয় তেতিয়াহ'লে মনোবাঞ্ছাবিলাক পূৰণ হয় বুলি কথা এটা প্ৰবাদ আছে মূৰ্তিভাগ দেখিছেনে কিমান সুন্দৰ এইভাগে হ'ল শ্ৰী শ্ৰী গণেশ পূজা বিটি ফিল্ডৰ পূজা ভাগ আপোনালোকে দেখিবলৈ পাইছে ఆధిపతి కావాలని కోరారు అంటే ఆయనలారా ఈ ముల్లోకాల్లో గల పుణ్య ভক্তৰ সমাগম আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ লাইন পাতি আছে আপোনালোকে দেখিবলৈ পাইছে এইভাগে হ'ল বিটি ফিল্ডৰ দুলীয়াজানৰ বিটি ফিল্ডৰ শ্ৰী শ্ৰী গণেশ পূজা ভাগ পূজা পাতল চলি আছে ধুনীয়াকৈ অধ্যয়ন চলি আছে বহা বহিছে ফুৰা ফুৰিছে বিভিন্ন ধৰণৰ ব'লক আপোনালোকক এতিয়া মণ্ডপখন দেখালোঁ এতিয়া বাহিৰৰ যিখিনি এক্টিভিটিছখিনি আপোনালোকক দেখাবলৈ প্ৰয়াস কৰোঁ ইয়াত দেখিবলৈ পাইছে বাহিৰৰ অকণমান শ্ৰী শ্ৰী গণেশ পূজা বিটি ফিল্ড এখনে দুটা খেলাৰ অলৰেডি আপোনালোকক দেখালোঁ দোকান কি কি কিনাৰত লগাইছে পূজা বতৰীয়া কথা দোকানবিলাক আপোনালোকক দেখাওঁ অকণমান চক
মূৰ্তিৰ দোকান, কিবা কিবি ফুল চুল সজাব পৰা দোকান। এখন হ'ল বম্বে স্পেচিয়েল মছালা গোলা। কি হয় এইটো মছালা গোলা? লগত ওলাইছে আপোনাৰ লাইন লগা ফুচকা দেখিবলৈ পাইছে। কোনে কোনে গৰমত ফুচকা খাই ভাল পায়, আৰু দুলীয়াজানৰ ফুচকা সঁচাকৈ খুব ভাল। আপোনালোকে দেখিবলৈ পাইছে দুলীয়াজানৰ ফুচকা। বলক অকণমান ফুচকা খাওঁ। ये फुसका बच्चा लोग खाएगा आज। तुम खाएगा कि नहीं फुसका? दुलियाजान का फुसका एक्चुअली पानी पूरी बहुत फेमस है, देख लीजिए पानी पूरी। लगते ओलाइसे लेडीजर फुली खेला दुकान, खेलना सर ला छाली खेलना दुकान देखिए पाइसे। এই বিটি ফিল্ডৰ গণেশ পূজা ভাগত যোৱাবাৰ যিমান ডাঙৰ ডাঙৰ দোকান দিছিল, ইয়াত ইমান ডাঙৰ ডাঙৰ দোকান নাই। সৰু সুৰা ল'ৰা ছোৱালী খেলা ধূলা বস্তুৰ দোকান এখন এখন দেখিবলৈ পোৱা গৈছে। ৰাস্তাৰ কিনাৰত অলৰেডি দেখিবলৈ পাইছে চিঙৰা, বুনিয়া লাডু, মিঠাই, চব খেলৰ দোকান। এইবিলাক হ'ল পুতলাৰ দোকান দুখনমান আছে, বেলুন চেলুন পোৱা দোকান দুখনমান আছে। তো বলক ইয়াৰ পৰা আমি অলৰেডি এইখনেই হ'ল বিটিৰ পূজা মণ্ডপ, আৰু আমি এতিয়া নেক্সট যাওঁ ডেষ্টিনেশ্যন বিহুতলী পূজা মণ্ডপ। বলক।